নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো অন্য এটা ডাঙৰ খবৰ এবাৰ অসমত ধৰা পৰিছে HMPV ভাইৰাছ আৰু এবাৰ প্ৰথমটো অসমত যেটো ধৰা পৰিছে ৰোগী HMPV ভাইৰাছত আক্ৰান্ত হৈছে এবাৰ 10 মহিয়া এটি শিশু এবাৰ আক্ৰান্ত হৈছে HMPV ভাইৰাছত আৰু অসমত প্ৰথম গৰাকী ৰোগী HMPV ভাইৰাছত আক্ৰান্ত হোৱা ৰোগী চিনাক্ত কৰা হৈছে ডিব্ৰুগড়ত ভয়ংকৰ তথ্য সবিশেষ তথ্য লৈ আহিছো এই মুহূৰ্তত এবাৰ HMPV ভাইৰাছত আক্ৰান্ত হৈছে অসমৰ প্ৰথমজন ৰোগী চিনাক্ত কৰা হৈছে ডিব্ৰুগড়ত ভয়ংকৰ তথ্য এটি 10 মহিয়া শিশুৰ দেহত ধৰা পৰিছে HMPVৰ অৱস্থিতি 10 মহিয়া এটি শিশুৰ দেহত ধৰা পৰিছে এই ভাইৰাছ ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ত ধৰা পৰিছে HMPVত আক্ৰান্ত ৰোগী আৰু অসমত প্ৰথমটো HMPVত আক্ৰান্ত ৰোগী চিনাক্ত কৰা হৈছে মাত্ৰ 10 মহিয়া এটি শিশুৰ দেহত ধৰা পৰিছে ভয়ংকৰ ভাইৰাছ ডিব্ৰুগড় আঞ্চলিক গৱেষণা কেন্দ্ৰৰ এয়া অন্য এক বিস্ফোৰণ আৰু জানিব পৰা মতে অসমত পূৰ্বৰে পৰাই HMPVত আক্ৰান্ত ৰোগী বুলি দাবী কৰিছে গৱেষণা কেন্দ্ৰৰ বিস্ফোৰক এয়া দাবী 2014 চনৰ পৰা 100 জন ৰোগীৰ শৰীৰত পোৱা গৈছিল এই ভাইৰাছ আৰু এতিয়া এটি 10 মহিয়া শিশুৰ দেহত ধৰা পৰিছে এই ভাইৰাছ আমি জনাই আছো এই মুহূৰ্তত এটা ডাঙৰ খবৰ কৰোনা ভাইৰাছৰ পিছত এইবাৰ বিশ্বত HMPVৰ আতংক দেখিবলৈ পোৱা গৈছে আৰু চীনৰ পৰা এতিয়া সমগ্ৰ ভাৰততে বিয়পিবলৈ আৰম্ভ হৈছে HMPV ভাইৰাছ আৰু ভাৰততো ইয়াৰ ব্যতিক্ৰম নহয় বৰ্তমান দেশৰ বিভিন্ন প্ৰান্তত HMPVৰ সংক্ৰমণ ধৰা পৰিছে আৰু এই পৰ্যন্ত ভাৰতত প্ৰায় 13 গৰাকী লোকৰ দেহত ধৰা পৰিছে এই ভাইৰাছৰ উপস্থিতি আৰু ইয়াৰে ভিতৰত আছে বেংগালুৰু 2 জন গুজৰাটত 1 জন চেন্নাইত 2 জন কলকাতাত 2 জনৰ দেহত ধৰা পৰিছে এই ভাইৰাছৰ উপস্থিতি আৰু শিশুৰ পৰা আৰম্ভ কৰি বয়োজ্যেষ্ঠ লোক আক্ৰান্ত হৈছে এই ভাইৰাছত অসমতো এতিয়া ধৰা পৰিছে HMPVৰ উপস্থিতি আৰু HMPVত আক্ৰান্ত অসমৰ প্ৰথমজন ৰোগী চিনাক্ত কৰা হৈছে যাৰ বাবে এতিয়া আতংকিত হৈ পৰিছে সকলো অসমত 10 মহিয়া শিশুৰ দেহত ধৰা পৰিছে HMPVৰ অৱস্থিতি ডিব্ৰুগড় আঞ্চলিক চিকিৎসা গৱেষণা কেন্দ্ৰত ধৰা পৰিছে HMPV ভাইৰাছত আক্ৰান্ত হোৱা ৰোগী নিয়মীয়া পৰীক্ষাত শিশুটিৰ দেহত ধৰা পৰে HMPV আৰু শিশুটিক AMCHত আছুতীয়াকৈ ৰাখি থোৱা হৈছে উন্নত চিকিৎসাৰ বাবে আক্ৰান্ত শিশুটি লখিমপুৰৰ বুলি জানিব পৰা গৈছে শিশুৰ ওপৰত HMPVৰ প্ৰভাৱ পৰিছে HMPVত সংক্ৰমিত ৰোগীজনৰ এতিয়া চৰ্দি আৰু জ্বৰ হাত আৰু ভৰিৰ বিষ আদি লক্ষণ দেখা দিয়া যায় পৰিপ্ৰেক্ষিতত দেখা দিয়া যায় এই সমূহ লক্ষণ আৰু ইয়াৰ আটাইতকৈ বেছি প্ৰভাৱ পৰে সৰু ল'ৰা ছোৱালীৰ ওপৰত আৰু তেওঁলোকৰ ভিতৰত 2 বছৰৰ তলৰ শিশু আটাইতকৈ বেছি প্ৰভাৱিত হৈছে এই ক্ষেত্ৰত কেন্দ্ৰই ৰাজ্যসমূহক যেটো এতিয়া সাৱধান হৈ থাকিবৰ বাবে সতৰ্কবাণী দিছে ইতিমধ্যে পৰীক্ষা নিৰীক্ষণ কৰা আৰম্ভ কৰিছে চিকিৎসকসকলে আৰু যেটো এই শ্বাস প্ৰশ্বাসজনিত ৰোগৰ নিৰীক্ষণ বৃদ্ধি কৰিবলৈ আৰু HMPV সম্পৰ্কে সজাগতা বিয়পাবলৈ এতিয়া পৰামৰ্শ প্ৰদান কৰা হৈছে HMPVৰ সংক্ৰমণৰ বাবে কেনেদৰে সুৰক্ষিত থাকিব আপুনি হাত ধুই খাদ্য খাব লাগিব আৰু সংক্ৰমিত ব্যক্তিৰ স্পৰ্শলৈ নাহিব কাহ আৰু চৰ্দি আৰু জ্বৰৰ বাবে লক্ষণ দেখা দিলে পৰীক্ষা কৰক লগতে শিশুৰ বিশেষ যত্ন ল'ব লাগিব কোনো নতুন ভাইৰাছ নহয় আৰু যেটো এইমছ আৰু স্বাস্থ্য মন্ত্ৰালয় এয়া যেটো এক নিৰ্দেশনা জাৰি কৰিছে লগতে তথ্য দিছে দিল্লী এইমছৰ গৱেষণাই দেখুৱাইছে যে HMPV নতুন ভাইৰাছ নহয় এই ভাইৰাছ যেটো ঘটনাবোৰ ভাৰতত আগতেও পোৱা হৈছে বিগত বছৰ দিল্লী এইমছত এটা গৱেষণা কৰা হৈছিল যাৰ পৰা এইটো জনা গৈছিল যে শ্বাসতন্ত্ৰৰ সংক্ৰমণৰ মুঠ ঘটনাৰ 5% হৈছে HMPV ভাইৰাছৰ ফলত হৈছিল অৰ্থাৎ এই ভাইৰাছটো বিগত বছৰো ভাৰতত উপস্থিত আছিল আৰু এই সন্দৰ্ভত স্বাস্থ্য মন্ত্ৰালয়ে লগতে কয় যে এইটো এটা নতুন ভাইৰাছ নহয় ই বহু বছৰ ধৰি উপস্থিত আছে ভাৰতত আমি জনাইছো এই মুহূৰ্তত এটা ডাঙৰ খবৰ কিয়নো অসমতো এবাৰ প্ৰথমটো ৰোগী ধৰা পৰিছে HMPVত আক্ৰান্ত প্ৰথমটো ৰোগী আৰু এবাৰ 10 মহিয়া এটি শিশুৰ দেহত ধৰা পৰিছে এই ভয়ংকৰ ভাইৰাছ এই ঘটনা সন্দৰ্ভত মন্তব্য আছে সেয়া শুনাবলৈ চেষ্টা কৰিম আমাৰ ইয়াত 8 তাৰিখে এটা বাচ্চা আহিছিলে বাচ্চাটোৰ জ্বৰ পানী লগা কাহ লৈ আহিছিলে আমাৰ যেতিয়া ৰুটিন ইনভেষ্টিগেশ্যন বিলাক কৰা হয় তেনেকৈ এবাৰ ৰুটিন ইনভেষ্টিগেশ্যন কৰা হ'ল কৰোঁতে দেখা গ'ল যে সেই শিশুজনৰ গাত
HMPV ভাইৰাছ পজিটিভ আহিলে কিন্তু শিশুজন এতিয়া অলৰেডি তেওঁ নিজৰ লক্ষণসমূহ অলৰেডি হ্ৰাস পালেই গতিকে শিশুজন একেবাৰে ষ্টেবল আছে ভয় খাব লগা বিশেষ একো নাই এতিয়ালৈকেতো তেনেকুৱা এটাও নাই এই বছৰৰ এইটো আচলতে HMPV ভাইৰাছটো একো নতুন ভাইৰাছ নহয় 2014 চনৰ পৰাই আমাৰ ইয়াত ৰুটিন টেষ্টিং হৈ আছে আৰু এইটো আচলতে আমি সন্দেহবশত কৰা নাই যিটো ৰুটিন টেষ্টিং হয় তাত কৰোঁতে এইটো ধৰা পৰিছে 2014 চনৰ পৰা হৈ আছে বুলি কৈছে তাত কিমান এনে কেছ তেনেকুৱা 100ৰ ওপৰত এতিয়ালৈকে 2014ৰ পৰা এতিয়ালৈকে গতিকে সাংঘাতিক বেছি বুলিও আমি ক'ব নোৱাৰোঁ কিন্তু যদি আমি চাওঁ এই HMPV ভাইৰাছটো সাধাৰণতে আমাৰ ইয়াত আছেই 2001 চনত প্ৰথম এইটো ডিটেক্ট হৈছিলে তাৰপিছত লাহে লাহে দেখা গ'ল যে আমাৰ যিমান মানুহৰ কমন কোল্ড হয় কমন কোল্ডৰ মেজৰিটি অফ কেচেছবিলাক HMPV জনিত ভাইৰাছৰ কাৰণেই হয় আৰু শিশুৰ ক্ষেত্ৰত দেখা গৈছে যে 5 বছৰলৈকে শিশুৱে তেওঁলোক এইটোৰ দ্বাৰা অলৰেডি আক্ৰান্ত হয়েই গতিকে এইটো আমি সাধাৰণ এক প্ৰকাৰৰ ভাইৰাছ বুলিয়ে গণ্য কৰোঁ ইয়াৰ পৰা বিশেষ আমাৰ চিন্তাৰ বিষয় নাই বুলিয়ে ভবা যায় চাওক সকলো সাৱধান হৈ থকাটো ভাল অনাহকত আতংকিত হ'ব নালাগে আৰু যিহেতু আমাৰ কোভিডৰ এক্সপিৰিয়েঞ্চ আছে গতিকে আমি যিখিনি ৰেছপিৰেটৰী হাইজিন সেইখিনি মেইনটেইন কৰিলেই হ'ল ঘৰত সাধাৰণ জ্বৰ পানী লগা হ'লে আমি যিখিনি সাৱধানতা লওঁ চকু নাক মুখৰ ওচৰত আমি হাত নিব নালাগে মাস্কখন ব্যৱহাৰ কৰক তাৰপিছত আপোনাৰ অকণমান যদি উশাহ লোৱাত দিগদাৰী হৈছে ডাক্তৰৰ পৰামৰ্শ লওক তাৰ বাহিৰে বৰ বিশেষ একো চিন্তা কৰিব লগা নাই আছুতীয়াকৈ কিবা পৰীক্ষা বা তেনেকুৱা ধৰণৰ কিবা ৰখা হৈছেনে নে বেলেগে শিশুটি এতিয়া আমি গম পোৱাৰ কাৰণে যিকোনো পানী লগা জ্বৰ কাহেটো ইজনৰ পৰা সিজনলৈ সুচৰে গতিকে সেইটো গম পোৱাৰ পিছত তেখেতক আমি আইচলেশ্যন ৰুমত ৰখা হৈছে মাক দেউতাকৰ লগতে আছে এতিয়া শিশুটিৰ অৱস্থা কেনে এতিয়া শিশুটি সম্পূৰ্ণৰূপে সুস্থ মাক দেউতাকৰ ক'বা ডিব্ৰুগড় মেডিকেলত আছে ছাৰ তেওঁলোকৰ কিবা ভ্ৰমণ নাই ভ্ৰমণৰ কোনো হিষ্ট্ৰী নাই হ'ব ছাৰ